নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা হিন্দু জাগৰণ অসম গোলাঘাট জিলাৰ সমিতিয়ে অহা 24 নৱেম্বৰত উদযাপন কৰিব লাচিত দিৱস নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিয়ে অহা 24 নৱেম্বৰত উদযাপন কৰিব লাচিত দিৱস উল্লেখযোগ্য যে হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিয়ে অহা 24 নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত দেৰগাঁও চহৰৰ বাপুজী মন্দিৰত ৰাষ্ট্ৰীয় বীৰ আখ্যা পোৱা আহোম সেনাপতি লাচিত বৰফুকনৰ অপ্ৰাণ দেশপ্ৰেম আৰু অমৰ বীৰত্বৰ কথা স্মৰণ কৰাৰ উদ্দেশ্যে তেওঁৰ জন্মদিনৰ দিনা লাচিত দিৱস উদযাপনৰ আয়োজন কৰিছে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি গোলাঘাট জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে এই সম্পৰ্কত উদযাপন সমিতিয়ে সাংবাদিকৰ আগত এনেদৰে বক্তব্য প্ৰদান কৰে গোলাঘাট জিলা হিন্দু জাগৰণ অসমৰ উদ্যোগত দেৰগাঁও ৰাইজৰ সহযোগত আতিথ্যত দেৰগাঁও বাপুজী মন্দিৰ অহা 24 নৱেম্বৰত লাচিত দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই সন্দৰ্ভত উদযাপন সমিতি গঠন আৰু লগতে অন্যান্য বিষয় সন্দৰ্ভত আজি এখন সভা অনুষ্ঠিত হয় আৰু এই সভাত সভাপতিত্ব মই কৰোঁ উপস্থিত আছিলে প্ৰায় গোলাঘাট জিলা হিন্দু জাগৰণ অসমৰ প্ৰায় 50 গৰাকীৰ অধিক মানে সদস্য গতিকে তেখেতসকলৰ উপস্থিতিত আজি এখন অহা 24 নৱেম্বৰৰ লাচিত দিৱস উদযাপন সমিতি গঠন কৰা হয় 45 গৰাকীৰ সদস্যৰে আৰু দিনজোৰা কাৰ্যসূচীত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বিলাক লাচিতৰ লগত মানে লাচিত বৰফুকন ধৰক লাচিতৰ ঢাল এনেকুৱা কিছুমান বিষয় লৈ পেলাই আমি চিত্ৰাংকন প্ৰতিযোগিতা থিতাতে লিখা অঁকা হ'ব তাৰপিছত আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা মানে দেশপ্ৰেমমূলক গীতৰ আধাৰত সৃষ্টিশীল নৃত্য এই নৃত্য প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম আৰু এইটো এটা নিৰ্দিষ্ট বয়সৰ পৰিসীমা থাকিব এই পৰিসীমাৰ ভিতৰত সীমাবদ্ধ থাকিব আৰু লগতে আমি বন্তি প্ৰজ্বলনৰ লাচিতৰ মানে হেৰিয়াত মূৰ্তিত আমি বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিম বন্তি প্ৰজ্বলক থাকিব তাৰপিছতে আমাৰ সভা আৰম্ভ হ'ব আৰু সভাত আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ অসম বোলছবিৰ ভাইচ চেয়াৰমেন ডক্টৰ আলেখ্য বৰুৱা তেখেত ইতিমধ্যে তেখেতৰ লগত যোগাযোগ হৈছে তেখেত সেই নিৰ্দিষ্ট তাৰিখত সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে তেখেত উপস্থিত থাকিব ইয়াৰ উপৰিও আমাৰ আজিৰ যি সভা হ'ল এই সভাত অহা 24 নৱেম্বৰত দেৰগাঁৱৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান সকলোজন ব্যক্তিৰ সহায় সহযোগিতা উপস্থিতি আমি কামনা কৰিছোঁ তাৰ কাৰণে আমি নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিম উদযাপন সমিতিৰ হয় অভ্যৰ্থনা সমিতিৰ হয় আমি তেখেতসকলক দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্নজন ব্যক্তিক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ হয় মানে আচলতে আমি মুকলি শাখাতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু বয়সৰ পৰিসীমা এটা নিৰ্দিষ্ট কৰি দিয়া হৈছে যে 10 বছৰৰ পৰা 16-17 বছৰ পৰ্যন্তহে থাকিব গতিকে মুকলি শাখাত কিন্তু চিত্ৰাংকন প্ৰতিযোগিতা আমি দুটা শাখাত অনুষ্ঠিত কৰিছোঁ নিম্ন শাখা আৰু উচ্চ শাখা চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ সৃষ্টিশীল নৃত্যৰ কাৰণে প্ৰথম পুৰস্কাৰ 3000 টকা দ্বিতীয় পুৰস্কাৰ 2000 আৰু তৃতীয় পুৰস্কাৰ 1000 টকা আৰু কিবা যদি উদগনিমূলক কিবা পুৰস্কাৰ থাকে তেতিয়া আমি উদযাপন সমিতিয়ে ব্যৱস্থা কৰিম এখন সন্দৰ্ভত ভৰ্তি মাচুলৰ ব্যৱস্থা আমি 100 টকাকৈ কৰিছোঁ চিত্ৰাংকন প্ৰতিযোগিতাত হয়তো অলপ কমিব পাৰে সেইটো সময়ত আমি জনাম কিন্তু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত 100 টকা ভৰ্তি মাচুল দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও